নমস্কাৰ মই আজি এই ভিডিঅ'টো বনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় ছাৰলৈ আৰু তেওঁক অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ মিনতি কৰিছোঁ ছাৰৰ ওচৰত যাতে গৈ পেলাই এই ভিডিঅ'টো পায়গৈ সকলোৱে চাব আৰু সকলোৱে যদি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ মন নাই নিজে নিজে কৈ পেলাই আপোনালোকে দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় মই এজনী সাধাৰণ ছোৱালী হয় আৰু এজনী সাধাৰণ মাক হয় মই আপোনাক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি নোৱাৰা কাম একোৱেই নাই আপুনি প্ৰথমতে আমাৰ যিখিনি বেয়া বস্তু খাই আমাৰ উঠি অহা পৰ্যন্ত ল'ৰা ছোৱালী বেয়া হৈছে সেই বস্তুখিনি বন্ধ কৰি দিয়ক যিটো বস্তু খাই যিখিনি বস্তু খাইছে আৰু সেই বস্তুখিনি খাই কি হৈছে এখন ঘৰ এটা পৰিয়াল ধ্বংস হৈ গৈছে মাক দেউতাকক ভাই ককাই কাকো চিন চাপ নাইকিয়া হৈ গৈছে মৰম দয়াক একো নাইকিয়া হৈ গৈছে মাৰো বুলিলে মাৰি দিছে কাটো বুলিলে কাটি দিছে শেষ হৈ গৈছে সকলো পৃথিৱীখন বহুত মাকৰে বুকুৰ উদং হৈ গৈছে প্ৰথমতে সেই বস্তুখিনি বন্ধ কৰক মোৰ নিচিনাকৈ মই মাক হয় মোৰ নিচিনাকৈ আপোনালোকে ওলাই হওক মাকবিলাক কওকচোন ছ'চিয়েল মিডিয়াত মোৰ কথাটো কোনোবাই ক'বলৈ বেয়া পাইছে বা শুনিবলৈ বেয়া পাইছে বা শ্বেয়াৰ কৰি বেয়া পাইছে বা ছাৰৰ ওচৰত পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ছাৰৰ ওচৰত পাবৰ কাৰণে মোক অসুবিধা পাইছে কিন্তু সকলোৱে কওকচোন আমিতো ছ'চিয়েল মিডিয়াৰ পইচা আমিতো সদায় চলিব নোৱাৰোঁ আমি সদায় চলিব পাৰিম নেকি আমাক ছ'চিয়েল মিডিয়াৰ পইচা লাগে নে নাই আমাৰ ল'ৰা ছোৱালী ভালটো লাগে প্ৰথমতে সেই বস্তুখিনি বন্ধ কৰক আৰু ছ'চিয়েল মিডিয়াৰ নিচিনা যিমানখিনি এপ আছে সেই এপখিনি বন্ধ কৰক মানে যিটো বস্তু বা আমি এটা ভাল শিক্ষা আমি নিজেই ল'ব নোৱাৰোঁ আমি ল'ৰা ছোৱালীক দিব নোৱাৰোঁ ল'ৰা ছোৱালীৰ লগত এটা ভালকৈ চাব নোৱাৰোঁ সেই বস্তুখিনি বন্ধ কৰি দিয়ক কাৰণ বহুতৰ এইখিনি পৰা যিমানেই বেয়াটো দেখিছে আৰু কিছুমানে কি হৈছে দুটামান কমেণ্টৰ কাৰণে দুটামান ভিউৱাৰ্ছৰ কাৰণে কি হৈছে য'তেই বেয়া বস্তুবোৰ দেখিছে তোৰ পৰাই আনি ভাইৰেল কৰি আছে আৰু মানুহ সেই যিমান পাৰে সেই বেয়াটোহে চাব ভালটো কেতিয়াও নাচায় আহকচোন মই যেনেকৈ কৈছোঁ আপোনালোকো আহক ওলাই আহক মামা বন্ধ কৰক আমাক অৰুণোদয় আঁচনি আমাক চাউল পাত আমাক একো নালাগে আমাক জীয়াই থাকিব লাগে শান্তিত আমাক জীয়াই ৰাখক আমাৰ ল'ৰা ছোৱালী মোৰ এটা বাচ্চা হৈ আছে মই এতিয়া মোৰ বাচ্চা মোৰ ল'ৰা ছোৱালীৰ কথা মই কোৱা নাই কিন্তু মোৰ নিচিনা মই মাক হয় মোৰ নিচিনা তেনেকুৱা মাক হয় বহুতৰে সেই বুকুৰ উদং হৈ গৈছে কিছুমানে মৰি গৈছে কিছুমান জেললৈ গৈছে কিছুমান ক'বলৈ গুচি গৈছে কাৰণ ইয়াত অকল বেয়াটো ওলাইছে ভালটো একোৱেই ওলোৱা নাই সেইকাৰণে অনুৰোধ কৰিছোঁ যিমান পাৰে মামাৰ ওচৰত পাবৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মামা আপুনি এই ভিডিঅ'টো চাইগে আপোনাৰ ওচৰত যদি পায়গে আপুনি মোৰ এই প্ৰাৰ্থনাটো যাতে শুনে আৰু মাকবিলাকৰ বুকুৰবোৰ উদং হোৱাৰ পৰা বচায় আৰু এখন ঘৰ ধ্বংস হোৱাৰ পৰা বচায় পৰিয়ালবোৰ ধ্বংস হোৱাৰ পৰা বচায় কাৰণ সেই বস্তুখিনি যিখিনি বেয়া বস্তু খাই ল'ৰা ছোৱালীয়ে খাইছে সেই বেয়া বস্তু পৰা কি হৈছে মাক দেউতাক হেৰাই গৈছে মাৰিম বুলিলে মাৰি দিছে কাটো বুলিলে কাটি দিছে এটা পৰিয়াল শেষ হৈ গৈছে সেইখিনি আপুনিহে কৰিব পাৰিব মামা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যাতে মোৰ এই ভিডিঅ'টো যদি পায়গে আপুনি কিবা এটা সিদ্ধান্ত যাতে লয় সেয়ে আমি বহুত আশাৰে এই ভিডিঅ'টো আপোনালৈ দিছোঁ যাতে আপোনাৰ ওচৰত পায়গে অসম চৰকাৰ তথা ৰজাঘৰীয়ালৈ মোৰ কেইটামান পোনপটীয়া প্ৰশ্ন আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মোক এই ৰজাঘৰীয়া লোকসকলে এই প্ৰশ্নকেইটা উত্তৰ দিয়ে চৰকাৰ দায়িত্বলৈ অহা আপোনালোকৰ দুদিন নহওঁতে আপোনালোকে যি ধৰণৰ মূল্য বৃদ্ধি কৰিছে আপোনালোকে আমাৰ লেখীয়া দুখীয়া মধ্যবিত্ত লোকৰ কথা এবাৰ ভাবি চাইছেনে আপোনালোক হৈছে ৰজাঘৰীয়া মানুহ বিলাসী জীৱন যাপন কৰা মানুহ আপোনালোকৰ কাৰণে তেনেকুৱা মূল্যবৃদ্ধিয়ে গা নলৰায় কিন্তু আমাৰ কাৰণে পানীৰ হাঁহ নচৰা অৱস্থা হ'বলৈ গৈ আছে আপোনালোকে এচি ৰুমত সোমাই আছে হাজিৰা কৰা লোকৰ মূল্য বুজি নাপায় আমাৰ মতা মানুহে হাজিৰা কৰিবলৈ গৈছে কপালৰ ঘাম মাটিত পেলাই দিনটোত 500 টকা হাজিৰা লৈ ঘৰলৈ আহিব আৰু সেই 500 টকাই আপোনালোকে যি ৰকম জুইৰ দৰে মূল্য বৃদ্ধি কৰিছে ৰেচনৰ বস্তু আনিবনে ঘৰত খাবলৈ ল'ৰা ছোৱালীক পঢ়ুৱাবনে পিন্ধাবনে নে নাই বেমাৰ আজাৰ চাব আপোনালোকে এবাৰ ভাবি চাইছেনে আৰু এটা কথা কৈছে কি পেট্ৰল ডিজেলৰ দাম 3 টকা কেই পইচাকে আপোনালোকে বঢ়াইছে দুখীয়া ঘৰৰ ল'ৰা এটাই যেতিয়া ফ্লিপকাৰ্টৰ এইবোৰ অনলাইনৰ কাৰবাৰ কৰিবলৈ যায় তেওঁলোকে মাহটোত কেই টকা পইচা পায় সেই পইচাকেইটাৰ কাৰণে তেওঁলোকে যদি ফ্লিপকাৰ্টত ঘৰে ঘৰে ডেলিভাৰী দিবলৈ যাওঁতে ইমান বেছি মূল্য বৃদ্ধি কৰিছে পেট্ৰল ডিজেলৰ মূল্য তেওঁলোকে বাইকত তেল ভৰাই লৈ পেলাই ডেলিভাৰী বয় কেনেকৈ কৰিব আপোনালোকে এবাৰ প্ৰশ্ন উত্তৰ মোৰ দিয়ক আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ৰজাঘৰীয়া লোকে মোৰ এই ভিডিঅ'টো পায় সহ্য কৰিবলৈ টান লাগি গৈছে একদম মূল্য বৃদ্ধি যেনেকুৱা ধৰণৰ কৰি দিছে আমাৰ লেখা সাধাৰণ মানুহ এতিয়া নেখাই মৰিব লাগিব পেটত ৰছী বান্ধিব লাগিব এইখন চৰকাৰৰ দিনত এইখন চৰকাৰ সমৰ্থন কৰোঁ কিন্তু সকলো কথা সমৰ্থন নকৰোঁ সদায় বিজেপি চৰকাৰখনক সমৰ্থন কৰি মাত মাতি আহিছোঁ কিন্তু সকলো কথাত তেনেকৈ নহয় কাৰণ আমাৰ মতা মানুহ এতিয়া হাজিৰা কৰিবলৈ ওলাই গৈছে ৰাতি হ'লে 500 টকা হাজিৰা লৈ আহি পেলাই হাতলৈ মুখলৈ এতিয়া আমি চাব লাগিব কাৰণ খাবলৈ নাপায় আমাৰ লেখীয়া মানুহ এতিয়া মৰিব লাগিব
10-15 বছৰীয়া যিখন গাড়ী সেই গাড়ীখন পলিউশ্যনৰ কাৰণে আপোনালোকে ৰাস্তাত উলিয়াই নিবলৈ হাক দিছে এই প্ৰশ্নটো মোৰ উত্তৰ দিয়ক যিসকল দুখীয়া ল'ৰা ছোৱালী এটা সপোন পূৰাবৰ কাৰণে এখন গাড়ী ল'বৰ কাৰণে অশেষ কষ্ট কৰি পেলাই 5 বছৰ EMI দি পেলাই গাড়ীখনৰ ধাৰ মৰাৰ পাছত 5 বছৰৰ পাছত যেতিয়া আকৌ কয় সেই গাড়ীখন ৰাস্তালৈ উলিয়াই নিব নোৱাৰিব সেই মধ্যবিত্ত ল'ৰাজনে কি কৰিব সেই গাড়ীখন ঠেলাৱালা ৰিক্সাৱালা ঠেলাদাৰ টিঙৱালাক বেছি দিব নেকি নে নাই ক'ৰবাত পেলাই দিব কত সপোন জড়িত হৈ আছে সেই গাড়ীখনৰ লগত কষ্ট কৰি লোৱাৰ পাছত যেতিয়া আপোনালোকে 10-15 বছৰ পুৰণি গাড়ীখন ৰাস্তালৈ উলিয়াবলৈ নিদিয়ে তেতিয়াহ'লে সেই গাড়ীখন এতিয়া সেই লোকজনে কি কৰিব আপোনালোকৰ গাড়ীৰ পাছত লাইন লাগি থাকে আপোনালোকে বুজি নাপায় সেইবোৰ সপোন আপোনালোকে বুজি নাপায় কিন্তু আমালৈকে সাধাৰণ মানুহে সেইবোৰ কথা বুজি পাওঁ এইকেইটা প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব আপোনালোকে বিনামূলীয়া কৰক চিকিৎসা বিভাগটো বিনামূলীয়া কৰি দিয়ক দম আছে যদি সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়ক আৰু শিক্ষা বিভাগটো এইবোৰ আঁচনি বন্ধ কৰি দিয়ক আঁচনিও নালাগে শিক্ষা বিভাগ আৰু মেডিকেল বিভাগটো আপোনালোকে ফ্ৰী কৰি দিয়ক আৰু আপোনালোকে এতিয়া ক'ব যে লাখ লাখ নিবনুৱাক চাকৰি দিছোঁ দাম বৃদ্ধি কৰিছোঁ তাত কি আহে যায় লাখ লাখ নিবনুৱাই চাকৰি পাইছে কিন্তু কোটি কোটি লোক এইখন অসমত আছে লাখ লাখ লোকে চাকৰি পোৱাৰ ঠাইত কিন্তু এই কোটি কোটি লোক কিন্তু লাখ লাখ ভিতৰত বহুত কমত পাইছে গতিকে সেই যিসকল লোকে চাকৰি পাইছে বা তেওঁলোকে চলি গৈ থাকিব কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহবিলাকে আৰু এটা কথা কি জানেনে যেতিয়া হাজিৰা কৰিবলৈ যায় এজন উচ্চমানৰ ঘৰত এজন লোকে হাজিৰাটো বঢ়াই দিবলৈ কিন্তু টান পায় কিন্তু মূল্য বৃদ্ধি জুই সদৃশ হৈ গৈ আছে আমাৰ লেখীয়া দুখীয়া মানুহক আপোনালোকে নুখুৱাই মাৰিম বুলি ভাবিছে নেকি ৰেচনৰ বস্তুকেইটা দিছে সেই বস্তুকেইটাতে গোটেই মাহটো খাই থাকিব পাৰিব বুলি ভাবিছে নেকি আপোনালোকে আৰু বেলেগ খৰচ মানুহৰ ঘৰত নাই নেকি যেনেকুৱা ধৰণে আপোনালোকে মূল্য বৃদ্ধি কৰিছে গাখীৰ খাব নোৱাৰিব পাচলি খাব নোৱাৰিব এতিয়া ল'ৰা ছোৱালীয়ে অইন কিবা তেল মিঠাতেল কিনি খাব নোৱাৰিব বইল খাব লাগিব আমাৰ লেখীয়া এতিয়া মধ্যবিত্ত লোকৰ মানুহে আপোনালোকৰ যেনেকৈ জুই সদৃশ মূল্য বৃদ্ধি কৰিছে সেইবাবে কৈছো অসম চৰকাৰ মোৰ এটা পোনপটীয়া প্ৰশ্ন নে নাই আমি দুখীয়া মানুহ নেখানিবই মৰাটো আপোনালোকে বিচাৰিছে যেনেকুৱা ধৰণৰ মূল্য বৃদ্ধি কৰিছে কিছুমান ল'ৰা ছোৱালীয়ে বহুত সপোন জড়িত হৈ পেলাই এখন গাড়ী কিনিছে তাৰপিছত আপোনালোকে সেই গাড়ীখন উলিয়াই নিয়াটো বন্ধ কৰি দিছে সেইখন কি টিঙলাক বেছি দিব লাগিব বুলি ভাবিছে নে নাই পেলাই দিব লাগিব বুলি ভাবিছে সেইবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব আৰু আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ এইখন চৰকাৰ সমৰ্থন কৰোঁ সকলো কথাতে সমৰ্থন নকৰোঁ কাৰণ ভালক বুলি এইখন চৰকাৰ সমৰ্থন কৰি ভোট দি জয়যুক্ত কৰিছো আমাৰ লেখীয়া সাধাৰণ মানুহে এইখন চৰকাৰ জয়যুক্ত কৰিছে তাৰপিছত আকৌ সাধাৰণ মানুহৰ ওপৰত আপোনালোকে জপিয়াই পৰিছে এনেকুৱা ধৰণৰ শুহি খাইছে বুলি কৈছো ৰস চেপি খাইছে আমাৰ লেখীয়া দুখীয়া মানুহৰ কাৰণে এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি কৰি আজি মানুহজন ৰাতি হাজিৰা কৰি যেতিয়া মোৰ নিজৰ মানুহজনৰ কথা কৈছো ঘৰলৈ ঘূৰি আহিব 500 টকা হাজিৰা লৈ সেই হাজিৰা লোৱা 500 টকাই কাক কি আনি দিব আপুনি কওক সেইটো কাৰণে কৈছো অসম চৰকাৰক এই প্ৰশ্নকেইটা মই সুধিছো আপোনালোকে সেই প্ৰশ্নকেইটা উত্তৰ দিব আৰু সাধাৰণ জনতালৈ মোৰ এটাই অনুৰোধ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে মোৰ এই ভিডিঅ'টো পাই এই প্ৰশ্নকেইটা উত্তৰ দিয়ে অসমীয়াগিৰি যদি কৰিব লাগে IAS IPS বা ডক্টৰ হৈ কৰক আৰ্যনগৰৰ ঘটনা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদিহে IAS IPS আৰু ডক্টৰসকলে অসমীয়াগিৰি দেখুৱাব পাৰে তেতিয়াহ'লে আমি সাধাৰণ জনতাই কি কৰিম এই যে পুৱাতে চাইকেলখন লৈ এজন অসমীয়া যুৱকে হাজিৰা কৰিবলৈ গৈছে সেইজন লোকক যদি মাছ বাটত ধৰি এজন অনা অসমীয়া ৰঙা চকু দেখুৱাই বা মাৰিবলৈ আগবাঢ়ি আহে তেতিয়াহ'লে সেই অসমীয়া সাধাৰণ যুৱকে পিঠিটো পাতি দিব লাগিব নেকি কাৰণ তেওঁতো IAS IPS বা ডক্টৰ নহয় এজন সাধাৰণ যুৱকে যেতিয়া ডেলিভাৰী বয় হিচাপে অসমীয়া যুৱক এজনে ৰ'দ বৰষুণক নেওচি পেলাই ঘৰে ঘৰে ডেলিভাৰী বয় হিচাপে কাম কৰি খাই আছে সেইজন যুৱকক যদি এজন অনা অসমীয়া ৰঙা চকু দেখুৱাই তেতিয়াহ'লে হয়তো সেই ডেলিভাৰী বয়জনে সেই অনা অসমীয়া লোকজনক বেয়াকৈ ক'ব নোৱাৰিব নহয় জানো কাৰণ তেওঁ IAS IPS বা ডক্টৰ নহয় যেতিয়া এজন সাধাৰণ অসমীয়া যুৱকে এখন সৰু দোকানত চেলছমেন হিচাপে কাম কৰি খাই আছে পৰিয়াল পোহপাল দি আছে সেইজন যুৱকক যদি আহি পেলাই এজন বহিৰাগত বা এজন অনা অসমীয়া বেয়াকৈ কয় তেতিয়াহ'লে সেই সাধাৰণ অসমীয়া যুৱকজনে বেয়াকৈ ক'ব নোৱাৰিব নহয় জানো এই যে গাড়ী চলাই পেলাই এটা পৰিয়াল পোহপাল দিছে ৰাতিপুৱাই গাড়ীখন লৈ ওলাই গৈছে ড্ৰাইভাৰে কি মানে ভাড়া মাৰিবৰ কাৰণে সেই লোকজনক যদি বহিৰাগত লোক এজনে মাছ বাটত ধৰি পেলাই অনা অসমীয়া লোক এজনে মাছ বাটত ধৰি পেলাই বেয়াকৈ কয় তেতিয়াহ'লে সেই গাড়ী চলোৱা লোকজনে হয়তো অনা অসমীয়া লোকজনে বেয়াকৈ ক'ব নোৱাৰিব নহয় জানো কাৰণ তেওঁ গাড়ী চলাই IAS IPS বা ডক্টৰ নহয় আৰু বহুতো আছে তেনেকৈ আমাৰ অসমীয়া যুৱকে কাম কৰি খোৱা আৰু সেই সকল লোকক যদি অনা অসমীয়া লোকে বেয়াকৈ কয় এতিয়া হয়তো অসমত অসমীয়াগিৰি দেখুৱাই সেই অনা অসমীয়া লোকসকলক বেয়াকৈ ক'ব নোৱাৰিব জন্মসূত্ৰে এতিয়া এইখন অসমত অসমীয়াই কিন্তু অসমীয়াগিৰি দেখুৱাব নোৱাৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এটা কথা ভাবি চাইনে বাৰু এইখন অসমত থকা সকলো লোকে IPS IAS বা ডক্টৰ পঢ়িব নোৱাৰে বা হ'বও নোৱাৰে গতিকে অসমতে অসমীয়াই ভগনীয়া হৈ যাওক বা অসমীয়াই বহিৰাগতৰ হাতত মাৰ খাই থাকক এইটো আমি স্বাভিমানী অসমীয়াই কেতিয়াও মানি ল'ব নোৱাৰো আৰু কেতিয়াও আমি সহ্যও কৰিব নোৱাৰো
আপোনালোকে যদি অসমত চৰকাৰ গঠন কৰিবই পাৰে আৰু অসমীয়াক যদি কোনোবা অনা অসমীয়া বেয়াকৈ কয় তেতিয়াহ'লে যদি আপোনালোকে একো কৰিবই নোৱাৰে তেতিয়াহ'লে এনেকৈ হ'লে কেনেকৈ হ'ব কওক মামা জাতীয় জীৱনক আওকাণ কৰা বা জাতীয় জীৱনক যে আওকাণ কৰিব এইটো কথা আপোনাৰ পৰা অন্তত আমি আশা কৰা নাছিলো জাতি মাটি ভেটি ৰক্ষাৰ বাবেহে আপোনাক আমি বাৰে বাৰে নিৰ্বাচন কৰিছো আৰু অসমবাসী ৰাইজে জয়যুক্ত কৰিছো জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ দিন এটা দেখিবলৈ পাম বুলি কিন্তু আশা কৰা নাছিলো IAS IPS ডক্টৰ হলেহে তাৰমানে এইখন অসমত এতিয়া অসমীয়া নহলে বাকীখিনি যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে পিঠিত তেল লগাই ঘঁহি ওলাই যাব লাগিব নহয় জানো মুখ্যমন্ত্ৰী হিচাপে যদি দেশৰ মুৰব্বীজনৰে আপোনাৰ এনেকুৱা ধৰণৰ মনোভাৱ হয় তেতিয়াহ'লে অসমৰ মুলুকত যুক্তি দি কথা কোৱাৰ কিন্তু পৰিৱেশ নাই আৰু লগতে দেশৰ যে ভৱিষ্যত ৰখাতলৈ গৈ আছে সেইটো কিন্তু সত্য কথা বিজেপি চৰকাৰখনক ভাল পাওঁ বিজেপি চৰকাৰক ভোট দিছো সেই বুলি এইটো নহয় যে বহিৰাগতৰ লোকৰ তলত থাকিম সেইটো কিন্তু নহয় বিহাৰী মিয়া আৰু অনা অসমীয়াই এইখন অসমত দাদাগিৰি কৰিব সেইটো কিন্তু আমি অসমীয়া হৈ পেলাই সহ্য কৰিব নোৱাৰিম মামা এটা কথা ভাবি চাওকচোন বাৰু আপোনাৰ যদি ল'ৰা ছোৱালী কেনেবাকৈ IAS IPS বা ডক্টৰ নহয় তেতিয়াহ'লে কি আপোনাৰ ল'ৰা ছোৱালীও এইখন অসমত অসমীয়া হিচাপে অসমীয়াগিৰি দেখুৱাব নোৱাৰিব নেকি যদি অনা অসমীয়া আহি পেলাই আপোনাৰ ঘৰৰ কোনোবা সদস্যক বা আপোনাৰ ল'ৰা ছোৱালীক যদি ৰঙা চকু দেখুৱায় তেতিয়াহ'লে হয়তো যদি তেওঁলোক IPS IAS বা ডক্টৰ নহয় তেতিয়াহ'লে হয়তো আপোনাৰ ল'ৰা ছোৱালীও এইখন অসমত অসমীয়াগিৰি দেখুৱাব নোৱাৰিব নহয় জানো মামা এটা কথা ভাবি চাওকচোন বাৰু IAS IPS ডক্টৰ এইকেইজনৰে অসম চলে নেকি এনেকুৱা স্পৰ্শকাতৰ বিষয়ত এনেকুৱা ধৰণৰ ভাল নলগা মন্তব্যবোৰ নকৰিব কাৰণ এটা কথা আপুনি ভাবি চাব আপোনাক এনেকুৱা ধৰণৰ এটা মন্তব্য দিবৰ কাৰণে অসমবাসী ৰাইজে বাৰে বাৰে আপোনাক ভোট দি জয়যুক্ত কৰা নাছিলে বা পুনৰবাৰ আপোনাৰ অসমবাসী ৰাজ্যৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ কাৰণে পুনৰবাৰ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ কম পাইছে আপুনি সেই ভাল লগাখিনি আপুনি খন্তেকতে বেয়া কৰি নেপেলাব আপোনাক ভাল লাগে এজন জননেতা এজন জনপ্ৰতিনিধি হিচাপে সঁচাকৈ ভাল লাগি আহিছে আৰু ভাল পায়ো থাকিম বিজেপি চৰকাৰখনক আপোনাৰ কাৰণে বেছিকৈ সমৰ্থন কৰোঁ গতিকে এই ভাল লগাখিনিক আপুনি খন্তেকতে বেয়া লগা কৰি নেপেলাব শেষত মামাই এটাই কওঁ যে এইখন অসম আমাৰ অসমীয়াৰ গতিকে অসমীয়াৰ অসমত দাদাগিৰি চলিবই লাগিলে আমি IAS IPS বা ডক্টৰ নহয় কিন্তু আমি এইখন অসমত জন্মগ্ৰহণ কৰিছো এইখন অসমৰ একোজন স্বাভিমানী অসমীয়া গতিকে আমি অসমত অসমীয়াগিৰি দেখুৱাব পাৰিম মামা এনেকুৱা ধৰণৰ মন্তব্য নকৰিব সঁচাকৈ দুখজনক বিষয় ভাল লগা নাই আজি আপোনাৰ এই মন্তব্যটো দেখি মুখ্যমন্ত্ৰী মহোদয় আপুনি 1 আগষ্টৰ পৰা যি আঁচনিৰ সুবিধা প্ৰদান কৰিম বুলি কৈছে আঁচনিৰ সুবিধা দিয়ক আমাৰ ক'ব লগা নাই কিন্তু বাছনি প্ৰক্ৰিয়া কৰা ব্যক্তিসকলক এখেকা দিবৰ বাবে আপোনালোকে এটা ব্যৱস্থা কৰক এই বুথ পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ যিবোৰ মানুহে এই তই কংগ্ৰেছী আঁচনি নাপা তই বিজেপি আঁচনি পাবি তই ভোট দিয়া নাছিল ন তই আঁচনি নাপা এই শব্দবোৰ যোনে ব্যৱহাৰ কৰে তেখেতলোকক এটা ব্যৱস্থা এটা এখেকা দিয়াৰ ব্যৱস্থা কৰিব ট্যাক্স পেয়াৰ ব্যক্তি প্ৰতিজন ব্যক্তিৰ পৰাই যেটো ট্যাক্স লৈ এখন আঁচনি প্ৰস্তুত কৰা হয় সংগবদ্ধতাৰে ৰাইজৰ মাজলৈ লৈ যোৱা হয় গতিকে প্ৰতিজন ট্যাক্স পেয়াৰ ব্যক্তিয়ে সৰ্বসাধাৰণ দৰিদ্ৰ জনতাই এই আঁচনিখনৰ সুবিধা পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় খুৱাই খাব চুৱাই চাব এই কথাবোৰ নহব যদিহে আপোনালোকে কয় যে আমাৰ দলীয় কাৰ্যকৰ্তাই প্ৰথমে আঁচনিখনৰ সুবিধা পাব লাগিব তেতিয়াহ'লে আঁচনিখন দিয়াৰ ক্ষেত্ৰত বেনাৰ পোষ্টাৰ যেটা মেনুফেষ্ট বা এইবোৰ প্ৰকাশ কৰিব তাত লিখি দিব যে কেৱল দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই অৰুণোদয় বা অন্যান্য আঁচনিসমূহ প্ৰযোজ্য হ'ব পোনপ্ৰথমে দলীয় কাৰ্যকৰ্তাই লাভ কৰিব বা পিছৰ সময়তহে বাকী দলৰ কাৰ্যকৰ্তাই লাভ কৰিব তেনেকুৱা ধৰণে লিখি দিব এই বৈষম্যমূলক যিটো কাণ্ড বাকীবোৰ কথা কোৱা নাই বৈষম্যমূলক কথাবাৰ্তাবোৰ যাতে বন্ধ হয় যিবোৰে বৈষম্যমূলক কথাবাৰ্তাবোৰ আলোচনা বা চিন্তা চৰ্চা কৰে তেখেতলোকক যাতে আপুনি কঠোৰতকৈ কঠোৰ ব্যৱস্থা দিয়ে তাৰ পাছত আপোনালোকে 1 আগষ্টৰ পৰা পুনৰ আঁচনিখনৰ কণ্টিনিউটি কৰক আমাৰ ক'ব লগা নাই আঁচনি কেতিয়াও বিৰোধ কৰা নাই আমি কৈছো যে স্বাস্থ্য ফ্ৰী হ'ব লাগে শিক্ষা ফ্ৰী হ'ব লাগে হা এইখিনি কথা আমি কৈছো কিন্তু আঁচনি যে দিছে আমি আঁচনিখন একেবাৰে বিৰোধ কৰা নাই হয় দুখীয়া দৰিদ্ৰৰ বাবে বিভিন্ন কথা আছে বাকীখিনি কথা নকওঁ কিন্তু এই যে বৈষম্য বাছনি এই শব্দবোৰ বন্ধ হ'ব লাগে উচ্চ নিচ এই পাৰ্থক্যবোৰ বন্ধ হ'ব লাগে আমি ভাবো সৰ্বসাধাৰণ জনতাৰ বাবে ৰূপায়ণ কৰা আঁচনিখন সৰ্বসাধাৰণ জনতাই মুক্ত মনেৰে নিজৰ খা সুবিধাসমূহ পাব লাগে এই মধ্যভোগী দলীয় কাৰ্যকৰ্তা দলীয় নেতা বাম দালালি কৰি খোৱাসকলে যাতে এইবোৰ নাপায় এইবোৰে যাতে বাধা দিব নোৱাৰে তাৰ ওপৰত আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছো নমস্কাৰ মই পবিত্ৰ মেশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁচনিৰ নামত প্ৰথমতে বাছনি প্ৰক্ৰিয়াটো বন্ধ কৰক
যেটো আপুনিয়ে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা অৰুণোদয়ৰ পৰা আদি কৰি কৃষক পেঞ্চনৰ পৰা আদি কৰি যিসমূহ আঁচনি সেই আঁচনি প্ৰদান কৰিব আৰু এই আঁচনি প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত গত বছৰবোৰত যি হ'ল কিন্তু এই 5টা বছৰত যাতে তেনেকুৱা ধৰণৰ কামবোৰ নহয় আপুনি তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছো পুৱাই পাব খুৱাই খাব সোৱাই মাত্ৰ চাই থাকিব লাগিব এই কথাবোৰ কেতিয়াও সহ্য কৰা নহব আৰু আপোনাৰ দলৰ এই বুথ পৰ্যায়ৰ বা এই যি প্ৰাথমিক পৰ্যায়ৰ গোটসমূহ আছে সেই সকলোকে এটা বিশেষভাৱে নিৰ্দেশনা প্ৰদান কৰিব আপুনি যেটো সকলোকে নিৰ্দেশনা দিয়ে থাকে নিৰ্দেশনা প্ৰদান কৰিব যাতে দুখীয়াৰ মুখৰ ভাত কাঢ়ি খাবলৈ তেখেতলোকে যাতে কোনো কাৰণত ৰখি নাথাকে যিজনে পাব লাগে যিজন যোগ্য হিতাধিকাৰী যাৰ বাবে আঁচনিখন প্ৰস্তুত কৰা হৈছে তেওঁ যাতে উচিতভাৱে আঁচনিখনৰ সুবিধা লাভ কৰে তেতিয়াহে আঁচনিখন ৰূপায়ণ কৰাৰ সাৰ্থকতা থাকিব অন্যথা আপোনালোকে আঁচনিখন দিউতে ঘোষণা কৰি দিব দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে আৰু তেখেতলোকৰ বাবেহে এয়া প্ৰযোজ্য হ'ব তেনেধৰণে লিখি দিব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ নামত এই বাছনি প্ৰক্ৰিয়া আঁচনিৰ নামত কেলেংকাৰী আঁচনিৰ নামত কেৱল মাত্ৰ দলগতভাৱে যিবোৰ বৈষম্য দেখুওৱা হয় এইবোৰ চৰ্চা চলি থাকে হয়তো আপোনাৰ কাণ নাপাইগৈ হয়তো আপুনি কথাবোৰ গম নাপাইগৈ এই কথাখিনিৰ ওপৰতো আপুনি গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছো বহুখিনি সময়ত আমাকো বিভিন্নজনে মন্তব্য কৰে আমাক কয় আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ কথাবোৰ কেতিয়াবা দাঙি নধৰে আমি বিভিন্ন সময়ত এই আঁচনি বিষয়টোৰ ওপৰত আমি দাঙি ধৰিছো পুৱাৰ ঘৰতে দদাই মাঘি পেগি খুৰা খুৰী পেহা পেগি চাকৰি কৰা বহু ব্যক্তিৰ ঘৰটো চাউলৰ কাৰ্ডৰ সুবিধাৰ পৰা আদি কৰি অৰুণোদয় আঁচনিৰ পৰা আদি কৰি লুটি পুটি হোৱাত গুগ্ৰাখে গিলিবলৈ ৰখি থাকে সেইসকল আপোনালোকৰ দলীয় কাৰ্যকৰ্তাকো যাতে এহেকা দিবৰ বাবে কিবা এটা ব্যৱস্থা ঘোষণা কৰে কোনোবাই যদি আঁচনিৰ নামৰ এই গণ্ডগোল নামৰ ব্যৱস্থাটো কৰে তেতিয়াহ'লে কঠোৰতকৈ কঠোৰ শাস্তি বিহা হ'ব কেৱল মুখত নহয় তেখেতলোকে কৰি দেখুৱাব লাগিব তেতিয়া এই আঁচনিখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ সাৰ্থকতা থাকিব অন্যথা এই আঁচনিখন কেৱল মাত্ৰ দলীয় কাৰ্যকৰ্তাৰ বাবেহে যে ৰূপায়ণ কৰা হয় বহুখিনি ক্ষেত্ৰত তেনেকুৱা ধৰণেই লাগে বহুতে ক'ব বিচাৰে যে আমাৰ চৰকাৰ আমাক আঁচনি দিছে তেতিয়াহ'লে কৈ দিব সেই সকলোকো বুজাই দিব আপুনি যে চৰকাৰখনে আঁচনিখন ৰূপায়ণ কৰে এই ট্যাক্স পেয়াৰ জনসাধাৰণৰ পৰা প্ৰতিজন ব্যক্তিয়ে দুখীয়া দৰিদ্ৰ কণা কুজা সকলোৰে পৰা ট্যাক্সবোৰ লয় আৰু তাৰ পৰা সংগবদ্ধতাৰে প্ৰণালীবদ্ধভাৱে এইবোৰ আঁচনি হিচাপে ৰূপায়ণ কৰি বিতৰণ কৰে গতিকে যদিহে এয়া দলীয় কাৰ্যকৰ্তাৰ বাবে হয় তেতিয়াহ'লে বাকী ব্যক্তিসকলৰ পৰা যিসকলে আঁচনি নাপায় বা সুবিধাবোৰ নাপায় সেই সকল ব্যক্তিৰ পৰা ট্যাক্স লোৱাটো আপোনালোকে বন্ধ কৰিব লাগিব এই কথাবোৰ যিসকল তলৰ পৰ্যায়ৰ ব্যক্তি সেইসকলক বিশেষভাৱে বুজাই দিব এই আঁচনি ক্ষেত্ৰত কোনো দলগত বৈষম্য থাকিব নোৱাৰিব এই কথাবোৰ আপোনালোকে বুজাই দিব মই বস্তুবোৰ বহুত ক্ৰিটিকেল কৰি বনাবলৈ বেয়া পাওঁ এইটো কাৰণে সাধাৰণ জনতাই যেহেতু আপোনালোকক ভোট দিছে সৰ্বসাধাৰণ কোনো এই আমেৰিকাৰ পৰা আহিয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই লণ্ডনৰ পৰা আহিয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই কোনো বেৰিষ্টাৰী মানুহে আপোনাক ভোটাধিকাৰ কৰা নাই এই সৰ্বসাধাৰণ জনতাইহে আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱাকৈ কথাখিনি কৈছো বহুজনে অবুজন আজিও হৈ আছে বহুজনে এতিয়া ভাবিছে আঁচনি আহিব তহতি যদি আমাক ভোট দিয়া নাই আমি তহতক আঁচনি নিদিও বা তহতি কংগ্ৰেছক ভোট দিছিল না তহতি এবাৰ আঁচনি নাপাবি আমাৰ এইটো দলৰ নিয়মে আছে দলৰ মানুহখিনিক আগতীয়াকৈ দি ল'ব লাগিব এই তেনেকুৱা যিসকল ব্যক্তিয়ে কথাবোৰ কয় সেইসকলক প্ৰথমতে আপোনালোকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে আঁচনিখন সফল ৰূপায়ণ হ'ব অন্যথা ফটুকাৰ ফেন ভেকু ভাওনা কেৱল মাত্ৰ ৰাইজৰ টকাগাল গুগ্ৰাখে এই আদ্যবন্ত ব্যক্তিসকলে খাই কেৱল মাত্ৰ গপত গংগাটো হৈ থাকিব তেখেতলোকৰহে পেট ভৰিব সোৱাই চাব খুৱাই খাব কেৱল মাত্ৰ পুৱাইহে পাব এই আঁচনিৰ এই যিটো ব্যৱস্থা এইখিনিৰ পৰা আপোনালোকে এই মানুহখিনিক অন্তত একেকা দিব বুলি আমি আশা কৰিছোঁ এইবাৰ আমি তথ্য সমৃদ্ধভাৱে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ এই আঁচনিৰ নামত কেনেকুৱা ধৰণৰ কেলেংকাৰীবোৰ কেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰ চলি থাকে এই বস্তুবোৰ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আপুনি কেৱল মাত্ৰ চাই নথব এইসকলৰ ওপৰত এটা ব্যৱস্থা কৰিব যদি আপুনি এই ব্যৱস্থাবোৰ কৰিব পাৰে তেতিয়া আপোনাৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাসটো আৰু দুগুণে বৃদ্ধি পাব গতিকে এই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখিছোঁ আপোনাৰে এটা মন্তব্য যে 1 আগষ্টৰ পৰা যিসকল ব্যক্তিয়ে
আঁচনিৰ সুবিধা লাভ কৰি আছিলে তেখেতলোকে পুনৰ এই আঁচনিৰ সুবিধা পাব বুলি ঘোষণা কৰিছে আঁচনিখন দিয়াৰ পূৰ্বে আপোনালোকে এটা বিশেষ ঘোষণা কৰিব যাতে এই আঁচনিখনৰ ক্ষেত্ৰত সকলোকে সমান দৃষ্টিৰে চোৱা হয় কাৰণ শপত গ্ৰহণৰ সময়তো আপোনালোকে কৈছে কোনো ধৰণৰ আমি বৈষম্যমূলক নহয় সকলোকে সমান দৃষ্টিৰে দুখীয়া ধনী সকলোকে আমি একেই আইনৰ ধাৰাৰে আইনৰ দৃষ্টিৰে আমি চাম গতিকে এই আঁচনিখন প্ৰণালীবদ্ধভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে সফল ৰূপায়ণ হয় তাৰ ওপৰত আপোনালোকে দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে আপোনালোকৰ কমেণ্টবোৰো নিশ্চয় জনাব আজিলৈ পুনৰ লগ পাম এটা ভিডিঅ'ত ধন্যবাদ